উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ মই সৰুতে পঢ়ি থকা বিদ্যালয়খন শিৱস্থান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে আমাৰ পূৰ্ণিকদম ৰাধাকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি কোনটো বিভাগত উত্তীৰ্ণ হৈছা? বিজ্ঞান। বিজ্ঞান শাখাত। মুঠ কিমান নম্বৰ পাইছিলা? কিমান মুঠ? 334। কি ক'বা? লেটাৰ মাৰ্ক আছে। ইংলিছ, আছামিজ আৰু বায়'লজি। এতিয়া তোমাৰ মনত কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া ছাৰ বাইদেউ কি ক'বা? ছাৰ বাইদেউসকলক জ্ঞাপন কৰিছোঁ। তোমাৰ এই ৰিজাল্টৰ আঁৰত কাক প্ৰাধান্য দিব বিচাৰিছা? বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মাক দেউতাক। তুমি কোনটো বিদ্যালয়ৰ পৰা দিছিলা পৰীক্ষা? পূৰ্ণিকদম ৰাধাকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়। অ'কে। তোমাৰ ফলাফল কেনেকুৱা হৈছে এবাৰ? 75%। কোনটো বিদ্যালয়ৰ পৰা দিছিলা? মই মেট্ৰিক দিছিলোঁ শিৱস্থান জাতীয় বিদ্যালয়ৰ পৰা, হাই ছেকেণ্ডেৰী দিছিলোঁ। কি তোমাৰ মনত কেনেকুৱা লাগিছে যিহেতু কেনেকৈ লাগিছে তোমাৰ মনত? বহুত ভাল লাগি আছে। এতিয়া ছাৰ বাইদেউ কি ক'বা? ছাৰ বাইদেউ আমাক বহুত কষ্ট কৰি সৰুৰ পৰা ডাঙৰ পঢ়া শুনা কৰিছে। ভৱিষ্যত তুমি কি হোৱাৰ সপোন? মোৰ উকিল হয়। তুমি কোনটো বিভাগত উত্তীৰ্ণ হৈছা? কলা। কলা শাখাত। মুঠ কিমান নম্বৰ পাইছিলা? 75.6। প্ৰথম বিভাগত। মোৰ নাম চাহানা চুলতানা। যিহেতু আজি উচ্চতৰ মাধ্যমিকৰ গহনা হৈছে, কি ক'বা? কেনেকৈ ৰিজাল্ট কেনেকুৱা হৈছে? মোৰ ভবা মতেতো ভালে হৈছে। মই ভবা নাছিলোঁ মই ইমানখিনি পাম বুলি, মই কেতিয়াও আশা কৰা নাছিলোঁ। বহুত ভাল হৈছে। মই সৰুৰ পৰাই শিৱস্থান জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। ছাৰ বাইদেউসকলেও বহুত কষ্ট কৰি আমাক পঢ়াইছিলে। তাৰ অনুপাততে আমি ইয়াৰ পৰা মেট্ৰিক দিছিলোঁ, ভাল ফলাফল কৰিছিলোঁ। মই ভবা নাছিলোঁ মই হাই ছেকেণ্ডেৰীত এনে এটা ফলাফল কৰিম বুলি ভবা নাছিলোঁ। কোনটো বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিছিল? দৰ্শন SSMP স্কুল। আৰু এইবাৰ কোনটো পৰীক্ষাত উচ্চতৰ মাধ্যমিক কোনটো বিদ্যালয়ৰ পৰা দিছিল? মই মেট্ৰিক দিছিলোঁ শিৱস্থান জাতীয় বিদ্যালয়ৰ পৰা। আৰু হাই ছেকেণ্ডেৰী ক'ত দিছিলা? হাই ছেকেণ্ডেৰী নগাঁও SSMP স্কুল। কিমান শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে? মই 80%। 80%। কোনটো শাখা? বিজ্ঞান। এতিয়া কি ক'বা ছাৰ বাইদেউক? পাঁচটা বিষয়ত লেটাৰ পাইছোঁ। আছামিছত পোৱা নাই, ইংলিছত পাইছোঁ, আকৌ জিঅ'গ্ৰাফিত পাইছোঁ, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স। এতিয়া তুমি ভৱিষ্যতে কোনটো বিদ্যালয়ত পঢ়িব বুলি ভাবিছা? মই এতিয়ালৈকে তেনেকৈ ভবা নাই, মানে ঘৰৰ পৰা য'তেই দিয়ে মই তাতেই পঢ়িম। কি হোৱাৰ সপোন তোমাৰ? মইতো এগৰাকী ভাল মানুহ হোৱাৰ সপোন আছে আৰু মোৰ মেডিকেল লাইনত পঢ়াৰ সপোন আছে। তোমাৰ ঘৰ ক'ত আছিলে? তোমাৰ এই ৰিজাল্টৰ আঁৰত কাক প্ৰাধান্য দিব বুলি ভাবিছা? মোৰ মা। শিক্ষাগুৰুসকলৰ অৱদান আছে, কিন্তু মোৰ মা যথেষ্টখিনি কৰিছে আমাৰ কাৰণে। এইখিনিত সময়ত আমি বৰ আনন্দিত হৈ আছোঁ, কিয়নো চুলতানা পাৰভিন আমাৰ শিৱস্থান জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা পঢ়ি 10ম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ এই অঞ্চলৰ লগতে আমাৰ শিৱস্থান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ যি সুনাম কঢ়িয়াই আনিছিল, তাই এই সুনামটো পুনৰ আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত যি কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ আজি ফলাফল ঘোষণা পাইছে। এই ঘোষণাত আমাৰ তেওঁ বাণিজ্য শাখাৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ উত্তীৰ্ণ হৈ পুনৰবাৰ আমাৰ শিৱস্থান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাৰ বাইদেউসকললৈ যি সুনাম কঢ়িয়াই আনিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি আশা কৰিছিলোঁ, তেওঁৰ ওপৰত আশা আছিল। মেট্ৰিকত আমি আৰু আশা কৰিছিলোঁ, আমাৰ হাই ছেকেণ্ডেৰীটো তেওঁৰ পৰা আমি বহুত আশা কৰিছিলোঁ। আমি তেওঁৰ পৰা যিখিনি আশা কৰিছিলোঁ, তাই সেই আশাত আমাক উপনীত হ'ব পাৰিছে। যিহেতু ফলাফল ঘোষণা হৈছে, এতিয়া আমি মানি ল'ব লাগিব। আমি আশা কৰিছোঁ ভৱিষ্যতলৈ ইয়াতকৈও ভাল ফলাফল কৰি এগৰাকী ভাল নাগৰিক হৈ আমাৰ এই অঞ্চলখনৰ লগতে আমাৰ বিদ্যালয়, আমাৰ শিক্ষাগুৰুসকলক তেওঁ যাতে আমাৰ উচিত মৰ্যাদা প্ৰদান কৰে। তেওঁ আমাক আজি আহিছোঁ, আমাক গামোচা দিয়া বা কিবা কৰা, এইটো আমাৰ উদ্দেশ্য নহয় যে আমি তেওঁক পঢ়াইছিলোঁ, তাই ভাল ৰিজাল্ট কৰিব, তাই গামোচা দিব, এইটোৱে আমাৰ উদ্দেশ্য নহয়। তাই যিমান আগুৱাই যাব, তাই যিমান ভালদৰে উত্তীৰ্ণ হ'ব, ভাল মানুহ হ'ব, সিমানেই তাইৰ পিছে পিছে আমি যাম, আমাৰ বিদ্যালয়খন যাব। আজি আমি গৌৰৱান্বিত যে আমি পঢ়া অৱস্থাত যিখিনি কৰিব নোৱাৰিলোঁ, আমি যিটো ৰিজাল্ট কৰিব নোৱাৰিলোঁ, আমি যিখিনি আমাৰ মনত সপোন আছিল সেইখিনি কৰিব নোৱাৰিলোঁ, সেইখিনি যে তাই আজি আমাৰ নিজৰ ছোৱালী, তাইক আমি নিজৰ ছোৱালী হিচাপে
যিহেতু 3 বছৰ বয়সত তেওঁলোকৰ দেউতা মাকে আহি আমাক বিশ্বাস কৰি আমাৰ স্কুলত চঞ্জাই দিছিল। তেওঁলোক বহুত দূৰৰ পৰা কষ্ট কৰি ভাটিয়াগালি 2 নং ভাটিয়াগালিৰ পৰা আহি ইয়াত তেতিয়া তেওঁলোকৰ বহুত কষ্ট কৰিছে। ভাটিয়াগালিৰ পৰা আহি প্ৰায় ইয়াত আহি আমাৰ ইয়াত এই অঞ্চলত আহি স্থায়ী হৈছেহি। আজি তেওঁলোকে ঘৰ বাৰী বনাই স্থায়ী হৈছে। সেই সময়ত তেওঁ বহুত কষ্ট কৰিছিল। এই কষ্টৰ মাজত যেনেধৰণে ৰিজাল্ট কৰিছে তাই আৰু ৰিজাল্ট কৰিব পাৰিলে হয় আমাৰ আশা আছিল, কিন্তু কিছুমান কিবা দুৰ্ঘটনা চাগে কিবা এটা হ'ল, তাৰ কাৰণে তাইৰ বেমাৰ পৰিল। মেট্ৰিকৰ সময়ত তাই হাতৰ এটা অপাৰেশ্যন কৰিবলগীয়া হৈছে। এতিয়াও হাতটো আপোনালোকে দেখিছে, এই হাতটো আপোনালোকে দেখিছে, এই হাতটোৰ অপাৰেশ্যন হৈছিল। সেইকাৰণে আমি আশা কৰিছিলোঁ